আগন্তুক 2024 বৰ্ষৰ লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া প্ৰতিটো দল সংগঠনৰ মাজত লাগিছে কুচকাৱাজ। আনফালে লামডিং সমষ্টিৰ ঠিকনা সলনি হ'ল, নতুন ঠিকনাত লামডিং সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। প্ৰথমে আছিল নগাঁও লোকসভা সমষ্টিত অন্তৰ্গত, কিন্তু বৰ্তমান লামডিং সমষ্টিয়ে পালে কাজিৰঙাৰ লোকসভা সমষ্টি। এই নতুন সমষ্টিত লামডিঙৰ ৰাইজে কি পালে কি নাপালে, নতুন সমষ্টিত কেনেধৰণৰ নেতা বিচাৰে, কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, এই সন্দৰ্ভত আমি আহিছো লামডিঙৰ ৰেলৱে দুটাকৈ শ্ৰমিক সংগঠনত। মই বৰ্তমান উপস্থিত আছো লামডিং ৰেলৱে মাণ্ডলিক কাৰ্যালয়ৰ সন্মুখত আৰু মোৰ লগত আছে লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ত যি চাকৰি কৰে দুটাকৈ ৰেলৱে শ্ৰমিক। আৰু এই ৰেলৱে শ্ৰমিক সংগঠনৰ পৰা আমি কিছু কথা জানিব বিচাৰিম যে তেওঁলোকে পূৰ্বে আৰু বৰ্তমানে কি পাইছে কি নাই পোৱা। পোনপ্ৰথমে মই যাম আপোনাৰ ওচৰলৈ। আপুনি লামডিং ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ যি ছেক্ৰেটৰী, আপুনি এই সন্দৰ্ভত কি ক'ব যে আপোনালোকে নতুন যি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, সেই সমষ্টি পুনৰ নিৰ্ধাৰণত আপোনালোকে কিমান ধৰণে সুখী বা অসুখী? প্ৰথমে আমি আপোনালোকৰ সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নতুন নিৰ্ধাৰণ কৰা মই একচুৱেলি সুখী নহয়। আমাৰ লগত যে আগৰ নগাঁও সমষ্টি আছিলে এইটোৱে আমি মনে কৰোঁ ভাল, কাৰণ আমাৰ ইয়াৰ পৰা কোনোবা যদি অসুবিধা আমি নগাঁৱত বা ইপিনৰ পৰা MLA বা MP পাওঁ, এইবিলাক কাজিৰঙা বা ক'ৰ পৰা আহে মই ক'ব নোৱাৰোঁ। এইকাৰণে আমাৰ আগৰ সমষ্টিটোৱেই ভাল আছিলে, এইটো আমালোকে সুখী নহয়। আপোনালোকে ভাবিছে নেকি যে এই সমষ্টি কাজিৰঙা সমষ্টি কৰাৰ বাবে, নগাঁও সমষ্টি কাজিৰঙা সমষ্টি কৰাৰ বাবে কাৰোবাৰ লাভৰ কাৰণে কৰিছে? হ'ব পাৰে, এইটো পলিটিকেল ইছ্যু, এইটো কোনো পাৰ্টিৰ লাভো হ'ব পাৰে, এইটো বিচাৰি লোৱা নাই। কিন্তু এইটোৰ কাৰণে আমি সুখী নহয়। আমি নাচাওঁ যে কাজিৰঙা সমষ্টিটো আমাৰ হওক, আমাৰ যিটো নগাঁও সমষ্টি আছে এইটোৱে আমি বিচাৰোঁ। হয়, ইয়াত আৰু আছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে তেওঁলোকে আগন্তুক যি লোকসভা নিৰ্বাচন হ'ব সেই নিৰ্বাচনৰ প্ৰাৰ্থী কেনেধৰণৰ হোৱা বিচাৰে, আপোনালোকে কেনেধৰণৰ প্ৰাৰ্থী হোৱাটো বিচাৰে বা কেনেধৰণৰ নেতা আকৌ লামডিং সমষ্টিৰ বাবে অহাটো বিচাৰে? একচুৱেলি যদি আপুনি নেতা ক'ব বিচাৰে, আপুনি যিমানে সমাজৰ কাৰণে ভাল কাম কৰে, যি আমাৰ যিটো এডুকেশ্যন ছিষ্টেম, যিটো আমাৰ নিবনুৱা ছিষ্টেম, এইবিলাক চেঞ্জ কৰিব পাৰে। নিবনুৱাৰ এটা আমাৰ ডাঙৰ প্ৰব্লেম, সেইটোৰ ওপৰত যি প্ৰাৰ্থী গুৰুত্ব দিব এনেকুৱা প্ৰাৰ্থী আহিব লাগে, গুৰুত্বই দিয়া নাই। এতিয়া নতুন সমষ্টিত পুনৰ নিৰ্ধাৰণত এতিয়া লামডিং নতুন সমষ্টিত হ'ল কাজিৰঙা সমষ্টিত। এই সমষ্টিত হোৱাৰ বাবে আপোনালোকে কিমান সুখী? একচুৱেলি আমি চাওক, আমি সৰুৰ পৰা নগাঁও বুলি ভাবোঁ। আমাৰ এতিয়াও যিমান ডকুমেণ্টছ আছে, যিমান পঢ়া শুনা চব নগাঁও আছে। আমাৰ নগাঁওটো আমাৰ ইয়াৰ পৰা বহুত ওচৰত হয় আৰু কমিউনিকেশ্যন সুবিধাটো আছে। আমি নগাঁওটো বিচাৰোঁ, কাৰণ নগাঁৱত আমি যিবিলাক অফিচ আদালত চব ইনফ্ৰাষ্ট্ৰাকচাৰটো নগাঁৱত আছে। এতিয়া এইবিলাক চব যদি আপোনাৰ সলনি হৈ পেলাই কাজিৰঙা গুচি যায়, এইটো লাগে ডাঙৰ প্ৰব্লেম এটা হ'ব। কাৰণ খালি একেই প্ৰব্লেম, এটা প্ৰব্লেমৰ লগত আৰু এটা প্ৰব্লেম জড়িত থাকে। সেইটো কাৰণে মই নগাঁওটো হোৱাটো প্ৰিফাৰেঞ্চ দিওঁ, নগাঁৱত থকাটো ভাল হ'ব বুলি আশা কৰোঁ। হয়, আমাৰ লগত আৰু শ্ৰমিক সংগঠনৰ নেতা আছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে কিমান সুখী কাজিৰঙা সমষ্টিত আমাৰ লামডিং সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ পৰা। এটা কথা সঁচা, লামডিং কাজিৰঙাত লৈ যোৱা মানে লামডিঙৰ পৰা হোজাই ডিষ্ট্ৰিক্টটো সলনি কৰি কাজিৰঙাত লৈ যোৱা, যিমানখিনি কমিউনিকেশ্যনৰ কথা আছে চবেই জানে, বাছ কমিউনিকেশ্যনত, ট্ৰেইন কমিউনিকেশ্যনত, এটা ডাঙৰ ইছ্যু। এইটো এটা নতুনকৈ সমষ্টি হ'ল, এইটো ডাঙৰ কথা নহয়। পলিটিকেলি কোনোবা কাৰোবাৰ লাভৰ কাৰণে কৰিছে, এইটো পলিটিকেল ইছ্যু। কিন্তু আমাৰ যিটো ৰাইজ আছে, আমাৰ যিটো দিন অনা দিন কাম কৰি খোৱা, দিন মজুৰি কৰা মানুহ আছে, তেখেতৰ কিবা যদি প্ৰব্লেম হয়, সেই কাজিৰঙাত গৈ কেনেকৈ চলিউশ্যন কৰিব, কেনেকৈ যাব, কি হ'ব, ক'ত অফিচ আছে, ক'ত কাছাৰী আছে, এইবিলাক এটা ডাঙৰ ইছ্যু, 1 নম্বৰ।